আজি 24 নৱেম্বৰ আৰু 1622 চনৰ 24 নৱেম্বৰ তাৰিখে অসমীয়াৰ বুকুত জন্ম লাভ কৰিছিল এগৰাকী বীৰ সন্তানে, যিগৰাকী বীৰৰ গাথাই সকলো অসমীয়াৰে মনত আজিও বিদ্যমান। আৰু আজি 24 নৱেম্বৰ তাৰিখটো সেই বীৰগৰাকীৰ স্মৰণ জনাই সকলোৱে পালন কৰে। হয়, আজি লাচিত দিৱস আৰু লাচিত দিৱসৰ দিনা আমি পুৱাই উপস্থিত হৈছোঁ এই ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰত, যি আউনীআটী সত্ৰৰ সংগ্ৰহালয়ত লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে যুদ্ধত ব্যৱহাৰ কৰা হেংনাম সংগ্ৰহালয়ত সংগৃহীত আছে। মই দেখুৱাইছোঁ এই যি হেংনাম ইয়াত সংগৃহীত আছে, তাত লিখা আছে আহোম সেনাপতি লাচিত বৰফুকনৰ দ্বাৰা ব্যৱহৃত। 1671 চনৰ শৰাইঘাট ৰণত 17 বাৰকৈ মোগলক পৰাস্ত কৰা সেই জাতীয় বীৰগৰাকীৰ শৌৰ্য বীৰ্য ৰণনীতি সাহস এই হেংনামসমূহে সময়ে সময়ে সোঁৱৰাই থাকে আৰু এইসমূহ চাবৰ বাবে বিভিন্ন স্থানৰ লোক আহি ইয়াত উপস্থিত হয়। নৰিয়া গাৰে কেনেদৰে মোগলৰ বিৰুদ্ধে ৰণত জঁপিয়াই পৰিছিল সেইসমূহ বৰ্তমান সময়তো সকলোৱে সোঁৱৰে। জাতীয় বীৰগৰাকীৰ দেশপ্ৰেমৰ কথা সকলোৱে সোঁৱৰে আৰু ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰইও সেই যুদ্ধত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ সুন্দৰভাৱে সযতনে সংগ্ৰহালয় তেনেদৰে ৰাখি থৈছে আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ। ইয়াৰ লগতে আউনীআটী সত্ৰৰ বৈষ্ণৱ আছে আমাৰ লগত, আমি কথা পাতিবলৈ যত্ন কৰিম। যিহেতু বিভিন্ন স্থানৰ লোক আহে, বিভিন্ন স্থানৰ লোকে আজিৰ দিনটোত এই জাতীয় বীৰগৰাকীৰ লগত সম্পৰ্ক থকা এই হেংনাম চাবৰ বাবে এই সংগ্ৰহালয়লৈ আহে আৰু পুৱাৰ ভাগতে দেখুৱাইছোঁ যে বিভিন্ন স্থানৰ লোক আহি ইয়াত উপস্থিত হৈছেহি। এক সুন্দৰ ক্ষণ আৰু জাতীয় বীৰগৰাকীৰ আজি দিৱসত বহু লোক আহিছে আৰু যিহেতু হেংনাম ইয়াত সংৰক্ষিত হৈ আছে, কি ক'ব? খুব আমি আচলতে আনন্দ অনুভৱ কৰোঁ আৰু বিশেষকৈ আজিৰ দিনটো অতি তাৎপৰ্যপূৰ্ণ। আচলতে সেই বীৰ যোদ্ধাগৰাকীয়ে আজি অসম ভূমিতে জন্মগ্ৰহণ কৰিছিলে। আচলতে সেই আহোম সেনাপতি লাচিত বৰফুকনে সেই যিখন বিখ্যাত শৰাইঘাট যুদ্ধ হৈছিলে 1771 চনত, তাত যিখন তেখেতে হেংনাম ব্যৱহাৰ কৰিছিলে সেই হেংনামখন আমাৰ সগৌৰৱে এতিয়া সজাই থোৱা হৈছে আৰু এই দেশী বিদেশী যিসকল পৰ্যটকৰ অন্যতম আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰে সেই হেংনামখন। আৰু বৰ্তমান সত্ৰাধিকাৰ প্ৰভু হৈছে অতি সুন্দৰ ৰূপত বৈজ্ঞানিক পদ্ধতিৰে হেংনামখন সজাই পৰাই তুলিছে আৰু আহোম ৰাজত্বকালৰ ঐতিহাসিক সম্পদসমূহো আছে। আমি যিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰী তেখেতসকলক দেখুৱাই গৌৰৱ অনুভৱ কৰোঁ আৰু তেখেতসকলেও সেই হেংনামখন দেখি সেই তাহানি দিনৰ সেই লাচিত বৰফুকনৰ দিনলৈ উভতি যাবলৈ সক্ষম হয়। আৰু আচলতে যে ভাৰতবৰ্ষৰ যিসমূহ ৰাজ্য আছিলে প্ৰতিখন ৰাজ্যতে আচলতে মোগলে যুদ্ধত জয় লাভ কৰিবলৈ সক্ষম হৈছিলে। এখনেই ব্যতিক্ৰম ৰাজ্য আছিলে অসম। এই অসম ভূমি তেওঁলোকে 17 বাৰকৈ আক্ৰমণ কৰিব আচলতে অসমক তেওঁলোকে জয়লাভ কৰিব পৰা নাছিল অসমৰ পৰা। বিশেষকৈ সেই লাচিত বৰফুকনৰ তেখেতে পৰাভূত কৰিছিলে 17 বাৰ মোগল আগ্ৰাসনক ৰোধ কৰি। আৰু যিখন নিৰ্ণায়ক যুদ্ধ হৈছিল আচলতে শৰাইঘাট যুদ্ধ, সেই যুদ্ধখনত লাচিত সেই বীৰ যোদ্ধাগৰাকীয়ে যিখন হেংনাম ব্যৱহাৰ কৰিছিলে হেংনামখন আউনীআটী সত্ৰৰ সংগ্ৰহালয়ত সগৌৰৱেৰে সজাই তোলা হৈছে আৰু পৰ্যটকসকল আহিছে আজি বিশেষকৈ লাচিত দিৱস। আমি সকলোকে আউনীআটী সত্ৰৰ পৰা শুভকামনা জনাইছোঁ আৰু লাচিত দিৱসক সেই বীৰ যোদ্ধাগৰাকী আউনীআটী সত্ৰৰ পৰা আমি মানে শ্ৰদ্ধা আৰু সশ্ৰদ্ধ শ্ৰদ্ধা জনাইছোঁ আৰু আমি তেখেতলৈ যি গৌৰৱৰ যি জীৱন গাথা তাৰ কাৰণে আমি ৰোমন্থন কৰিবলৈ সক্ষম হৈছোঁ। নিশ্চিতভাৱে আচলতে নৰিয়া গাৰে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জাতিৰ বাবে দেশপ্ৰেমৰ যি নিদৰ্শন দেখুৱাই থৈ গ'ল জাতীয় বীৰগৰাকীয়ে, সেই লাচিত বৰফুকনক আজি সকলোৱে স্মৰণ কৰিছে। আৰু আউনীআটী সত্ৰই তেখেতৰ লগত সংযুক্ত বিভিন্ন সামগ্ৰী হেংনামকে ধৰি যুদ্ধত ব্যৱহাৰ কৰা সামগ্ৰী মোগলৰ বিৰুদ্ধে কেনেদৰে যুদ্ধত জঁপিয়াই পৰিছিল বা মোগলক যেনেদৰে পৰাস্ত কৰিছিল সেই বুৰঞ্জী কঢ়িয়াই পৰা এই সামগ্ৰীসমূহ সুন্দৰভাৱে সংৰক্ষিত কৰি ৰাখিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।